কাৰ্বি পাহাৰত কৰৰ বোজা সামগ্ৰিক কৰ বহুৱাই সাধাৰণ জনতাক মাধমাৰ কৰ দিব নোৱাৰি উভতি আহিল সামগ্ৰী ভৰ্তি বাহন খাদ্য সামগ্ৰীৰ অভাৱে দেখা দিব নেকি কাৰ্বি আংলঙত তুলিৰাম ৰংহাং বাহিনীৰ মাধমাৰ জনতাক খাদ্য সামগ্ৰীৰ অভাৱত পৰিব নেকি পাহাৰীয়া জিলা কাৰ্বি আংলং কাৰ্বি আংলঙলৈ বন্ধ হ'ল সামগ্ৰীৰ আমদানি ৰপ্তানি সামগ্ৰীৰ অত্যধিক কৰে বিপদত পেলাইছে বিক্ৰেতাক ফলত বিক্ৰীৰ পৰিৱৰ্তে কৰৰ বোজা সহিব নোৱাৰি সামগ্ৰী উভতাই আনিলে ব্যৱসায়ীয়ে এই কাৰ্বি আংলং জিলালৈ প্ৰৱেশ কৰা মূল পথ শনিবাৰৰ দিনটোত কাৰ্বি আংলঙত প্ৰৱেশৰ পূৰ্বে মাছ পথতে হুলস্থুলীয়া পৰিৱেশ একাংশ ব্যৱসায়ী আৰু কাৰ্বি পৰিষদীয় প্ৰতিনিধিৰ মাজত বিতৰ্ক উল্লেখ্য যে বিগত আগষ্ট মাহত 15 নম্বৰ কাৰ্বি পৰিষদৰ কাৰ্যকৰী সমিতিৰ সিদ্ধান্ত মৰ্মে নতুন কৰৰ সংগ্ৰহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সামগ্ৰিক কৰ বহুৱাই সাধাৰণ জনতাক মাধমাৰ দিয়াৰ সিদ্ধান্ত লৈছিল তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিষদে প্ৰতিখন বাহনৰ পৰিৱৰ্তে প্ৰতি কিলোগ্ৰামত কৰ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে পশ্চিম কাৰ্বি আংলঙলৈ যোৱা প্ৰতিখন বাহনৰ পৰা সংগ্ৰহ কৰা হৈছে কৰ অত্যধিক কৰৰ বোজাত ক্ষোভ ব্যৱসায়ীৰ মাজত প্ৰতি কেজি 2 টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ অভিযোগ এটা গেটত মালে গাড়ীৰ মানুহ পইচা গোটেইটো সিহঁতে লয় আকৌ লিপচন বে আপোনাৰ গেট বহাইছে পাৰ কেজিত মুৰ্গীৰ কেজি 2 টকা দিব লাগে চব্জিৰ কেজি 2 টকা দিব লাগে এনেকুৱা সিহঁতক কুইণ্টেল চিষ্টেমত পইচা দি পেলাই আমি পাৰ হ'ব লাগে সেইকাৰণে আমি গাড়ীলৈ ঘূৰি আহি গৈছোঁ 660 টকা ৰাখিছে সিহঁতে 810 টকা বিচাৰিছে পিছত মোক 2 ঘণ্টামান ৰখাই থৈ দিছে সেইটো পূৰা জামালা কৈছে মাৰিব ধৰিছে সিহঁতে 660 টকা ৰাখি গাড়ীখন এৰিছে সিহঁতে পাৰ কুইণ্টেল 30 টকা কি হিচাপ কৰিছে চব মদ চদ খাই পূৰা উল্টা পুল্টা কৰিছে এইটো ক'ত যাব বিচাৰিছে হামদান গ'লো বজাৰ গাড়ী এতিয়া আলু পাৰ কেজি 2 টকা দিব লাগে আলু পাৰ কেজি 2 টকা দিব লাগে ডিম এক কাৰ্টনত 5 টকা দিব লাগে এতিয়া কৈছে সিহঁতে চাৰ্ট দেখাইছে আমাক এনেকৈ আমি বজাৰ নকৰোঁ কৈছোঁ এতিয়া কৈছে বোলে মানে যিবিলাক বজাৰ গাড়ী আছে চব মানে পাৰ মাল নমাই পেলাই হিচাপ কৰি পেলাই এই কণীৰ 2 টকা চাউলৰ কুইণ্টেলত 10 টকা আলুৰ কুইণ্টেলত 20 টকা এনেকৈ মানে দিব লাগিব দি পেলাইহে টেক্স দি যাব লাগিব আমি কৈছোঁ বোলে যে ইয়াতেতো এণ্টি গেট এটা আছেই কৈছে এইটো হেৰি নহয় মালৰ নহয় এইটো গাড়ীৰ হয় আৰু এইটো হ'ল মানে মালৰ আমি কৈছোঁ বোলে আমিতো GST দি পেলাই আনো মাল পায় না ইয়াতে সোমালে আমি পইচা দি যাব লাগিব এই অভিযোগ আৰু ব্যৱসায়ীসকলৰ ক্ষোভৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্বি পৰিষদৰ কৰ উপদেষ্টা বৰ্ডৰ অধ্যক্ষ লিপচন বেৰৈ এই মাহত কেইবাটা চেণ্টি টেক্স লিষ্ট দিয়া হৈছে খেনুনি ৰাইনামা গেট তুমপ্ৰেং বৈথালাংছো ঔগুৰি এই 4টা স্থানত ৱেষ্ট পশ্চিম কাৰ্বি আংলঙত এইটো চেণ্টি টেক্সৰ এইটো দিয়া হৈছে লিষ্ট দিয়া হৈছে লগতে যোৱা আগষ্ট মাহত দিয়া হৈছে আপোনাৰ গৰম পানী লাহৰিজান পাৰখোৱা এইখিনি দিয়া হৈছে গতিকে এইটো আমাৰ কাউন্সিলৰ গুডছ মেনেজমেণ্টৰ যিটো আমাৰ এক আছে 1954 সেই এক অনুসৰি এইটো গেটটো দিয়া হৈছে সামগ্ৰীৰ ওপৰত এনেদৰে কৰ আৰোপ কৰাত ক্ষুণ্ণ এতিয়া ব্যৱসায়ীসকল কাৰ্বি পৰিষদৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি কাৰ্বি আংলঙত সামগ্ৰী বিক্ৰী নকৰাৰ সিদ্ধান্ত লৈ সামগ্ৰী উভতাই আনিছে ব্যৱসায়ীসকলে কৰৰ বোজা হ্ৰাস নকৰা পৰ্যন্ত কাৰ্বি আংলঙত সামগ্ৰী বিক্ৰী কৰা নহয় বুলিও দিছে হুংকাৰ ফলত কাৰ্বি আংলঙত খাদ্য সামগ্ৰীৰ অভাৱ দেখা দিয়াৰ আশংকা প্ৰকাশ কৰা হৈছে তিনিবাৰকৈ শাসনৰ গাদীত বহিও তুলিৰাম ৰংহাঙে ব্যৰ্থ সামগ্ৰীৰ মূল্য ৰোধ কৰাত বৰং এতিয়া GST SGSTৰ উপৰিও তুলিৰামৰ নেতৃত্বক জাপিহে দিয়া হ'ল অত্যধিক কৰ ইয়াৰ পৰিণাম এতিয়া কাৰ্বি পাহাৰৰ সাধাৰণ জনতাই ভোগ যে কৰিব সেয়া নিশ্চিত ৱেষ্ট কাৰ্বি আংলঙৰ পৰা টুটু নিগমৰ সহযোগত নিউজ ডেস্ক NKTV+।